নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে শেষৰটি ভিডিঅ' হ'ব। এইটো ভালকৈ চাব। কি নথিপত্ৰ নিব লাগিব ভাইভালৈ গ'লে আৰু কেনেকৈ যাব লাগিব বা কি ড্ৰেছ পিন্ধিব লাগিব এইবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 1, বড়োলেণ্ড শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ, প্ৰতি বছৰে 12 জুলাই তাৰিখে বড়োলেণ্ড শ্বহীদ দিৱস পালন কৰা হয়, অৰ্থাৎ আজিৰ দিনটোত। এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। কাৰ স্মৃতিত 12 জুন দিৱসটো পালন কৰা হয় এইটো ভালকৈ চাব, এই ভিডিঅ'টোত সকলো পাব। প্ৰশ্ন নম্বৰ 2, বড়োলেণ্ড আন্দোলন কোন বছৰত আৰম্ভ হৈছিল? উত্তৰ, বড়োলেণ্ড আন্দোলন 1987 চনত আৰম্ভ হৈছিল। প্ৰশ্ন নম্বৰ 3, বড়োলেণ্ড আন্দোলনৰ মুখ্য দাবী কি আছিল? উত্তৰ, বড়োলেণ্ড আন্দোলনৰ মুখ্য দাবী আছিল পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰা। প্ৰশ্ন নম্বৰ 4, বড়োলেণ্ড চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ, বড়োলেণ্ড চুক্তি 27 জানুৱাৰী 2020 তাৰিখে স্বাক্ষৰিত হৈছিল। প্ৰশ্ন নম্বৰ 5, বড়োলেণ্ড আন্দোলনত জড়িত মুখ্য সংগঠন কোন আছিল? উত্তৰ, অল বড়ো ষ্টুডেণ্ট ইউনিয়ন আৰু বড়ো লিবাৰেশ্যন টাইগাৰ্ছ অৰ্থাৎ BLT মুখ্যভাৱে জড়িত আছিল। প্ৰশ্ন নম্বৰ 6, সুজিত নাৰ্জাৰী কোন আছিল? উত্তৰ, সুজিত নাৰ্জাৰী আছিল অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ প্ৰথম শ্বহীদ। ইংৰাজীত প্ৰনাউন্সিয়েশ্যনটো হ'ব সুজিত। প্ৰশ্ন নম্বৰ 7, সুজিত নাৰ্জাৰী কেতিয়া আৰু ক'ত নিহত হৈছিল? উত্তৰ, তেওঁ 12 জুলাই 1987 তাৰিখে ওদালগুৰিত নিহত হৈছিল। এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰশ্ন নম্বৰ 8, বড়োলেণ্ড শ্বহীদ দিৱস কিয় 12 জুলাইত পালন কৰা হয়? উত্তৰ, কিয়নো 12 জুলাই 1987 তাৰিখে সুজিত নাৰ্জাৰী নিহত হৈছিল আৰু সেইদিনাকেই বড়োলেণ্ডৰ প্ৰথম শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ বিষয়ে বেছিকৈ প্ৰশ্ন দিয়াৰ এইটোৱে কাৰণ যে অৰ্থাৎ 12 জুন তাৰিখে তেওঁৰ স্মৃতিক দিৱস পালন কৰা হয়, সেইকাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰশ্ন নম্বৰ 9, BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰ, কোকৰাঝাৰ জিলাত অৰ্থাৎ চহৰত। প্ৰশ্ন নম্বৰ 10, কোকৰাঝাৰ জিলা কেতিয়া গঠন কৰা হয়? উত্তৰ, 1983 চনত ধুবুৰী জিলাৰ পৰা বিভাজন কৰা হয়। প্ৰশ্ন নম্বৰ 11, কোকৰাঝাৰ জিলাৰ জোখ মাটিকালি কিমান? উত্তৰ, প্ৰায় 3294 বৰ্গ কিলোমিটাৰ। মই এইখিনি তোমালোকক গুৰুত্বপূৰ্ণ কথা এটা কওঁ। তোমালোকে 5খন ডিষ্ট্ৰিক্টৰ BTRৰ মাটিকালি আৰু জনসংখ্যাটো চাই ল'বা। মই ইয়াত বেছি দীঘল হোৱাৰ কাৰণে বিতংকৈ আলোচনা কৰা নাই। প্ৰশ্ন নম্বৰ 12, বাক্সা জিলাৰ প্ৰধান নদী কি? উত্তৰ, মানাহ নদী। প্ৰশ্ন নম্বৰ 13, বাক্সা জিলাত ৰখা ৰাষ্ট্ৰীয় উদ্যান কোনটো? উত্তৰ, মানাহ ৰাষ্ট্ৰীয় উদ্যান। প্ৰশ্ন নম্বৰ 14, বাক্সা জিলাৰ মুঠ জনসংখ্যা কিমান 2021 অনুসৰি? উত্তৰ, প্ৰায় 9.5 লাখ। প্ৰশ্ন নম্বৰ 15, বাক্সা জিলাৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰ, মুছলপুৰত। প্ৰশ্ন নম্বৰ 16, চিৰাং জিলাৰ পৰিচিত নদী কোন? উত্তৰ, আই নদী। প্ৰশ্ন নম্বৰ 17, ওদালগুৰি জিলাৰ মুখ্য নদী কোন অৰ্থাৎ কোনখন? উত্তৰ, ধনশিৰি। প্ৰশ্ন নম্বৰ 18, ওদালগুৰি জিলাৰ জোখ মাটিকালি কিমান? উত্তৰ, প্ৰায় 2012 বৰ্গ কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 19, তামুলপুৰ জিলা কেতিয়া গঠন কৰা হয়? উত্তৰ, 2012 চনৰ 23 জানুৱাৰীত। প্ৰশ্ন নম্বৰ 20, তামুলপুৰ কোন জিলাৰ পৰা বিভাজিত হৈছিল? উত্তৰ, বাক্সা জিলাৰ পৰা। আজিৰ প্ৰশ্ন ইমানেই আছিল আৰু ডকুমেণ্ট ৰিলেটেড আৰু ড্ৰেছ ৰিলেটেড কিছুমান প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম।
শেষলৈকে চাব ভিডিঅ'টো। বহুতে কমেণ্ট কৰি আছিল আৰু মই আগতে জনাই থৈছিলোঁ যে 12 তাৰিখে মই ডকুমেণ্ট ৰিলেটেড ভিডিঅ'টো দিম। বহুতে আৰু কমেণ্ট সোধাৰ কাৰণে মই অকণমান দেৰি হ'ল বাৰু, একো নাই। তোমালোকে মই যি কৈ যাম সেইবোৰ ফ'ল' কৰি যাবা। প্ৰথম কথাটো হৈছে আমি সাধাৰণতে যিকোনো এক্সামৰ কাৰণে আমি এডমিট কাৰ্ড নিব লাগে। ইয়াৰ এডমিট কাৰ্ডটো ই-কল লেটাৰ বুলি কয়। এডমিটত আছে, তোমালোকে চাবা ই-কল লেটাৰ, অৰ্থাৎ ভাইভা দিব যাবৰ কাৰণে সেইখন আমি জেৰক্স কপি এটা উলিয়াই নিব লাগিব। আৰু ই-কল লেটাৰ অবিহনে প্ৰৱেশ কৰিব নিদিয়ে। প্ৰথম কথাটো গ'ল এডমিট কাৰ্ডৰ বিষয়ে। এতিয়া দ্বিতীয় কথাটোলৈ আহোঁ। আমি যেতিয়া আমি অনলাইন কৰিছিলোঁ তেতিয়া আমি ফটো একপি দিছিলোঁ। সেই ছেম ফটো কপিটো তোমালোকে 1 বা 2 কপি তোমালোকে লৈ যাবা। লগত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, যিকোনো ID আৰু পাছপোৰ্ট আদি নিব লাগিব। পাছপোৰ্ট মানে পাছপোৰ্ট ফটোটো কোৱা কথা কৈছে, পাছপোৰ্ট ফটো। 3 নম্বৰ কথাটো হৈছে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। আমি 3rd গ্ৰেড কৰা সকলে, গ্ৰেজুৱেশ্যন লেভেলৰ কৰা সকলে গ্ৰেজুৱেশ্যনৰ প্ৰমাণপত্ৰ লাগিব। 3rd গ্ৰেডৰ সকলে 12ৰ প্ৰমাণপত্ৰ লাগিব আৰু গ্ৰেড 4 কৰা সকলে 10 পাছৰ প্ৰমাণপত্ৰ নিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰমাণপত্ৰসমূহ হৈছে যেনে বৰ্ড চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড আৰু ট্ৰেন্সফাৰ চাৰ্টিফিকেট আৰু পাছ চাৰ্টিফিকেট, এইকেইখন নিব লাগিব। লগতে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনিতো লাগিবই। 4 নম্বৰ জাতি শ্ৰেণী প্ৰমাণপত্ৰ, যেনে SC, ST, OBC, MOBC ইত্যাদি। এইটো তোমালোকে ডিজিটেল কৰা চাৰ্টিফিকেটটো নিবা। ডিজিটেল যিটো চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেট, সেইটো নিবা। নাম্বাৰ 5 অভিজ্ঞতা প্ৰমাণপত্ৰ। যদি যিকোনো ক্ষেত্ৰত তোমালোকৰ কিবা অভিজ্ঞতা আছে, তাৰ এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট যদি আছে সেইটো লৈ যাবা, যদি নাই নালাগে। নাম্বাৰ 6 এটা সাম্প্ৰতিক পাছপোৰ্ট ফটো। কিছুমান ভিভা ক্ষেত্ৰত লাগিব, মানে ভাইভাৰ কাৰণে পাছপোৰ্ট ফটোটো লাগিবই, মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো লাগিবই। আৰু লগত এটা বল পেন, ব্লেক বা ব্লু এটা বল পেন লৈ যাবা। আৰু ড্ৰেছৰ কথা লৈ আহোঁ। ড্ৰেছটো তোমালোকে সাধাৰণ ফৰ্মেল ড্ৰেছ পিন্ধি যাবা। আৰু তোমালোকৰ মাজৰে এটা প্ৰশ্ন, জোতা পিন্ধি যাম নে চেণ্ডেল পিন্ধি যাম? তোমালোকৰ কমফৰ্টেবল, জোতা পিন্ধিব পৰা যদি কমফৰ্টেবল হয় জোতা পিন্ধা, যদি তোমালোকে জোতা পিন্ধি ভাল নোপোৱা বোলে চেণ্ডেল পিন্ধি যাবা। চেণ্ডেল এটা আছে মানে যিটো ক্ৰক চেণ্ডেল হয়, সেইটো পিন্ধি যাবা, মানে কমফৰ্টেবল হয় সেইটো ক্ৰক চেণ্ডেলটো। আৰু লগত তোমালোকে যিটো নেকি এপ্লিকেশ্যন আছিল আমাৰ, যিটো নেকি আমি এপ্লাই কৰোঁতে আমাৰ প্ৰিণ্ট আউট কৰি দিছিলে, সেইটো লৈ যাবা। সেইটো অপশ্যনেল হয়, সেইটো লৈ যাবা। ভাইভাৰ মাৰ্কছটো মুঠ আছিল 20 নম্বৰ, লিখিত আমি 80 নম্বৰ আৰু মৌখিক হিচাপে 20 নম্বৰ। সাধাৰণ প্ৰশ্নবোৰ নিজৰ বিষয়ে পৰিচয়, মানে যিটো নেকি আমি ভাইভাত আমাক প্ৰশ্ন সুধিব। সাধাৰণ যেনে নিজৰ নাম, গাঁৱৰ নাম, দেউতাৰ নাম, মাৰ নাম আৰু নিজৰ চহৰখনৰ নাম আৰু জিলাৰ নাম, এনেকুৱা। তাৰপিছত সাধাৰণ জ্ঞান অসমৰ আৰু BTR, মই পঢ়াই আহিছোঁ BTRখিনিয়ে মষ্ট ইম্পৰ্টেণ্ট হয়, বেছিকৈ অসমৰ নিদিয়ে, BTRৰে দিব। বাকীখিনি বাৰু পৰীক্ষাৰ কাৰণে যেতিয়া আমি ভাইভাত পাছ হ'ম, তাৰপিছত আমি পৰীক্ষাৰ সকলো প্ৰস্তুতি এই চেনেলটোৰ পৰাই চলাব পাৰিবা তোমালোকে। আৰু তোমালোকলৈ শুভেচ্ছা থাকিল, তোমালোকে ভালকৈ ভাইভা দিব যাব আৰু সোনকালে যাব, খুব সোনকালে। বহুত মানুহ হ'ব, যিহেতু কেণ্ডিডেট বহুত হ'ব, সেইকাৰণে অলপ নিজে সোনকালে যোৱাটো ভাল, কমফৰ্টেবল হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু তোমালোকলৈ শুভেচ্ছা থাকিল। 13 তাৰিখ যিসকলৰ আছে সেইসকললৈ শুভেচ্ছা থাকিল ভাইভাৰ দিয়া। আৰু মই 13 তাৰিখৰ ৰাতি 6 বা 7 বজামানত এটা ইম্পৰ্টেণ্ট ভিডিঅ' আনিম। 13 তাৰিখে কি সুধিল, কি সোধা নাই, এইবোৰ সকলো মই তোমালোকৰ ওপৰত ডিছকাছ কৰিম। আজি মই লাইভ দিম বুলি ভাবিছিলোঁ, সেই গতিকে নেটৱৰ্কটো অলপ বেয়া হৈছে, সেইকাৰণে মই দিয়া নহ'ল। এতিয়ালৈ যদি মোৰ টেলিগ্ৰাম চেনেলটো তোমালোকে ভিজিট কৰা নাই, তেনেহ'লে ভিজিট কৰি লোৱা। সকলো PDF পাব আৰু ইয়াতে পৰীক্ষাৰ প্ৰস্তুতিও চলাব পাৰিবা। আৰু এইখিনিতে কথা এটা কওঁ, তোমালোকে যদি মোৰ ভিডিঅ'ৰ পৰা কিবা শিকিছা, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।